চাৰ্জশ্বিটটো আমি আশা কৰিছোঁ খুব ষ্ট্ৰং হ'ব, খুব ভাল হওক চাৰ্জশ্বিটটো, যাতে দোষী ভুলতো সাৰি যাব নোৱাৰে, কোনো ধৰণে কোনো পধ্যে যাতে দোষী সাৰি যাব নোৱাৰে, দোষীয়ে যাতে শাস্তি পায় আৰু দাদাই যাতে ন্যায় পায়। গতিকে আমি এটা খুব ষ্ট্ৰং পানী নসৰকা চাৰ্জশ্বিট আশা কৰোঁ। সেইটোতো এটা উপলব্ধি। আজি যোৱা 3 মাহে আমি যোনখিনি এক্সপিৰিয়েঞ্চ কৰিছোঁ, যোনখিনি দেখিছোঁ নিউজত, ছ'চিয়েল মিডিয়াত, পাৰ্চনেলি, সেই কথাবিলাকৰ এটা উপলব্ধি। এতিয়া এনেকুৱা বুজিছোঁ যেন তেওঁক চবেই নিজৰ স্বাৰ্থৰ কাৰণেই যেন আহিছিলে, আচলতে তেওঁক খবৰ কৰিবলৈ কিমান মানুহ আহিলে, সেইটো এটা উপলব্ধি হৈছে। সেইটোকে মই লিখিছোঁ। বেয়া লাগিছে, মানুহজন চবৰ কাৰণে কাম কৰিলে আৰু তেওঁক কিমানে চালে, সেইটো এটা উপলব্ধি, তাতকৈ বেলেগ একো নাই। আৱেগত লেখা গৈছে, এইটো সিমানেই। এতিয়া তদন্তৰ কথা আপোনালোকে যিমান জানে আমিও সিমানে জানো। গতিকে আমিতো আস্থা ৰাখিছোঁ, তদন্তৰ ওপৰত আস্থা ৰাখিছোঁ আৰু সেইকাৰণে আমি এখন ষ্ট্ৰং চাৰ্জশ্বিট আশা কৰিছোঁ। এতিয়া 12 তাৰিখেহে গম পাম। সেইটো মই অলৰেডি কৈছোঁৱেই, এইখিনি কথা। সেইটো এটা আৱেগিক মুহূৰ্ত। আজি মোৰ যেনেকৈ ভাল লাগিছে তেনেকৈ দুখো লাগিছে, সেইটো হয়। কিন্তু ইমান এটা ফৰ্মেল পৰিৱেশ, মই বহুত কম্প'জ হৈ থাকিবলগীয়া হৈছে, নিজক কণ্ট্ৰল কৰি। সন্মান দিছে আমি বহুত, সেইটো কাৰণে আমি ভাল পাইছোঁ, তেওঁৰ কামখিনিক স্বীকৃতি দিছে। জুবিন গাৰ্গৰ দুৰ্ঘটনাটো এইটো এটা গোটেই পৃথিৱীতে বস্তুটো জানি গ'ল। এইটো এটা কি ক'ম আৰু, এইটো এটা প্ৰলয়ে আনিলে নে এটা পৰিৱৰ্তনেই আনিলে মই নাজানো, যে গোটেই পৃথিৱীয়ে দেখিলে যে এজন শিল্পীক মানুহে কেনেকৈ মৰম কৰে, প্ৰকৃত শিল্পী কেনেকুৱা হয়। গতিকে এতিয়া সকলোৱে শ্ৰদ্ধা কৰিছে, জানিছে তেওঁৰ বিষয়ে, যিমান জানিছে সিমান শ্ৰদ্ধা বাঢ়িছে তেওঁলৈ। তো সেইটোৱে কথাটো। আৰু কটন ইউনিভাৰ্চিটিলৈ আমি সঁচাকৈ বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ যে দাদাৰ কামখিনিক স্বীকৃতি দিছে, তাৰ কাৰণে আমি সুখী। কিন্তু সমানে আমাৰ এটা আৱেগিক মুহূৰ্ত যে দাদা নাই আমাৰ লগত, তেওঁ গম নাপালে বস্তুটো, সেইটো এটা দুখ থাকি গ'ল। কিন্তু তথাপি তেওঁৰ কামক, তেওঁৰ সৃষ্টিক স্বীকৃতি দিছে, সেইটো আমাৰ কাৰণে বহুত ডাঙৰ কথা। সেইকাৰণে মই আহিছোঁ। এইটোতো মই সদায় কৈ আহিছোঁ যে আমি তদন্তৰ ওপৰত আস্থা ৰাখিছোঁ আৰু 12 তাৰিখে আমি এটা খুব ষ্ট্ৰং চাৰ্জশ্বিট আশা কৰিছোঁ, যাতে কোনো দোষী সাৰি যাব নোৱাৰে কোনো পধ্যে, আৰু দাদাই যাতে ন্যায় পায়। গতিকে আমি সেইটো আশাবাদী, আমি সেই হিচাপে আমি আস্থা ৰাখিছোঁ।